জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মনত দুখ পাম বুলিয়ে ৰৈ ৰৈ বিনালে ছবিখন এতিয়ালৈকে চোৱা নাই একেবাৰে হেখত সিনেমাখন চাম আৰু আমি বুলিহে শ্যাম কানুহতক 3 মাহ জেলত ৰাখিছো মই অভূতপূৰ্ব চেষ্টা কৰি আছো মোক আপোনালোকে ধন্যবাদ দিব লাগে এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনৰ হেক সিনেমাখন চালে নাই ৰৈ ৰৈ বিনালে চাম মই সময়ত চাম তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছো জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন সিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন খুদিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু সিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ সিনেমাখন ভাল কৰি চলক বুলি কিন্তু সিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন সিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই এটা সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই সিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ সিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মই এনে নকওঁ বুলি ভাবোঁ কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব সিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ হয় না মই ঠিক কথা কৈছোঁ নে নাই গতিকে সেইকাৰণে ক'বাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ বাকীটো আৰু কি আছে মই চিনেমাখন চোৱা নোচোৱাৰ লগততো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন এতিয়া ক'লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছোঁ হ'ব ঠিক আছে তেওঁলোকে শ্যাম কানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে এমিয়ে কি পুলিচ নেকি তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেইলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলোঁ নহ'লে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনোবা DGPৰ ভায়েকক কোনোবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম কৰি মাৰা হৈছিলে কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুকটো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই
ধন্যবাদ ক'ত দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো নাজানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছো 3 মাহত চাৰ্জশিট দিয়া ৰেকৰ্ড আছে নেকি সিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশিট দিম সিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুক্তো কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই ককচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে উলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে যি সকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক